যেহেতু গুৰুজনাৰ সৃষ্ট ভাওনা উপাসনাৰ এক বিষয়বস্তু হয় ঈশ্বৰ উপাসনাৰ অন্যতম এক ভাওনা আৰু সেই ভাওনা উপাসনা আৰু তাৰ লগত আমাৰ সংস্কৃতি জড়িত আছে গীত নৃত্য বাদ্য কলা সমস্তে গুৰুজনাই এই অসমবাসীক দি থৈ গৈছে আমি সেয়া অৱহেলা কৰি বা আমি তাক ব্যৱহাৰ নকৰি আমাৰ নিজৰ মনেৰে যি হয় যি ভাৱ হৈছে তাৰে সৈতে আমি এই মাতৃভাষা ভাওনাক আমি মানে ব্যৱহাৰ কৰি আমাৰ যি গুৰুজনা ভাওনা সংস্কৃতি আঘাত আনিছে গতিকে আমি ভাবোঁ যে যিখন সমাজক গুৰুজনাই একত্ৰিত কৰিবৰ কাৰণে বিভিন্ন জনগোষ্ঠীৰ সমন্বিতে তেখেতৰ এক বিষয়বস্তু হ'ল এই অভিনয় ভাওনা সকলো ভাৰতবৰ্ষৰ সকলো ভাষিক লোকে জানিবৰ কাৰণে আৰু ভাৰতবৰ্ষৰ কথা গুৰুজনাই বাৰে বাৰে ইংগিত দিছে যে এই ভাৰতবৰ্ষ আৰু এই ভাৰতবৰ্ষৰ সকলো ভাষিক মানুহে গুৰুজনাই দি যোৱা যি ভাষা সেই ভাষা ব্ৰজবুলি ভাষাক সকলোৱে বুজি পায় আমিও ইয়াতে বহুজন লগ পাইছোঁ বহুজন পৰ্যটক ভাৰতীয় আহে এই ভাওনাৰ বিষয়ে আমাক সোধে আমি দুটা হ'লেও বচন গাই তেওঁলোকক শুনাওঁ আৰু তেওঁলোকে অতি সন্তোষ পায় বুজি পায় গতিকে গুৰুজনাৰ এই যিটো সমন্বয় এখন ক্ষেত্ৰ ভাৰতবৰ্ষ বুলি কওঁতে ভাষাৰে নৃত্য গীত বাদ্য কলাৰে যি সংযোগ ঘটালে আমাৰ মাতৃভাষা ভাওনাই তাক যথেষ্ট আঘাত কৰিছে গতিকে আমি এই ক্ষেত্ৰত দুখিত আৰু আমাৰ এটা অনুৰোধ আমাৰ সমাজখনলৈ বা উঠি অহা যুৱ সমাজখনলৈ যে গুৰুজনাই দি থৈ যোৱা সেই সংস্কৃতিক যদি আমি ধৰি ৰাখিব নোৱাৰোঁ তেতিয়া এটা সময়ত আমাৰ জাতিৰ যি অস্তিত্ব বোলা কথাষাৰ আছে সেইটো হয়তো নাইকিয়া হ'ব গতিকে এই ক্ষেত্ৰত এটা পদক্ষেপ আমি লোৱা উচিত বুলি ভাবোঁ যিটোৱে আমি গুৰুজনাক বিশ্বমুখী কৰা আৰু গুৰুজনাক আমি ইয়াতে নাৰাখি আমি বিশ্ববাসীলৈ জনাৰ যিটো আমাৰ প্ৰয়াস সেই প্ৰয়াসটো যাতে এই ভাওনা সংস্কৃতিৰ যোগেদি অব্যাহত থাকে সেইটোৱে আমাৰ মনৰ কথা শ্ৰীমন্ত ফাউণ্ডেশ্যন অসমৰ গঢ়লৈ উঠিলে এইটো বৰ ভাল কথা কিন্তু গুৰুজনাৰ এই আদৰ্শসমূহ শ্ৰীমন্ত ফাউণ্ডেশ্যনে এক প্ৰসাৰৰ এক ব্যৱস্থা হাতত লৈছে আৰু যিটো ভাওনাৰ ক্ষেত্ৰতো শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেশ্যনৰ যোগেদি যিটো আমাৰ গুৰুজনাই দি থৈ যোৱা নাট্যশাস্ত্ৰৰ লগত যাৰ এটা সম্পৰ্ক থকা ভাৰতীয় নাট্যশাস্ত্ৰৰ লগত সম্পৰ্ক থকা আংকিক বাচিক আৰ্য সাত্বিক এই সাত্বিক ভাৱটো আৰু সেই সাত্বিকতাৰে এক চেষ্টা কৰিছে আৰু সমাজখনলৈ দিবৰ কাৰণে আৰু সেইকাৰণে মই মোৰ ফালৰ পৰা এই ফাউণ্ডেশ্যনলৈ মোৰ আন্তৰিক শ্ৰদ্ধা মই জনাইছোঁ আৰু আমি খাটিছোঁ ভগৱন্তৰ ওচৰত যাতে গুৰুজনাৰ এই কৰ্ম সকলোখিনি নৃত্য গীত বাদ্য কলা আৰু য'ত আধ্যাত্মিকতা জড়িত এইখিনি শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেশ্যনে যাতে আৰু আগবঢ়াই নিয়ক আৰু এই চেষ্টা অব্যাহত থাকক এই আমাৰ মনৰ কথা